মই দেৱজিৎ কাজিৰঙা। মই আজি এটা বিশেষ কাৰণত আহিলোঁ। বহুত দিনৰ মূৰত ভিডিঅ' আপলোড কৰা নাছিলোঁ ইউটিউবত। চ' আজি বন্ধুসকল খবৰটো হৈছে যে মোক আজি 3টামান বজাত এটা SMS আহিছে। একচুৱেলি মই গোলাঘাট ডিষ্ট্ৰিক্টৰ কাৰণে CM আত্মনিৰ্ভৰশীলৰ কাৰণে এটা মোৰ SMS কৰিছে। কালি ৰিপৰ্টিং টাইম দিছে 10টা বজাত। কালি এক্সাম আছে মোৰ। চ' কি এক্সাম হয় নাজানো, কিন্তু কালি টাইম দিছে। চ' গোলাঘাট ডিষ্ট্ৰিক্টৰ কাৰণে CM আত্মনিৰ্ভৰশীলৰ কাৰণে এতিয়ালৈকে মই নাজানো আৰু কিমান দিছে। অলৰেডি 6 days হৈ গৈছে বুলি কৈছে ইণ্টাৰভিউ মেমে। কিন্তু আমাৰ গাঁৱৰ অঞ্চলৰ বিশেষকৈ মই ফাৰ্ষ্ট নেকি। চ' কালি আচলতে গম পোৱা যাব কোন কাক মাতিছে। আচলতে গ্ৰেজুৱেশ্যনখিনিক ফাৰ্ষ্টত মতা গৈছে বুলি শুনি আছোঁ বৰ্তমান। কালি গৈ অফিচত মই আপোনালোকক বিশেষ তথ্যখিনি আপোনালোকক জনাই আছোঁ। চ' গোলাঘাট ডিষ্ট্ৰিক্টৰ কাৰণে মই এতিয়া CM আত্মনিৰ্ভৰশীলৰ কাৰণে কালি মোৰ ইণ্টাৰভিউ আছে। 10টা বজাত ৰিপৰ্টিং দিছে। চ' মই আছে ফিগাৰিঙৰ ওপৰত দিছিলোঁ, ফিগাৰিং। চ' আপোনালোকক বাকী দেখাই আছোঁ। এতিয়া মই হাফলঙৰ পৰা গোলাঘাট গৈ আছোঁ। চ' মোৰ আজি মেছেজ আহিলে 3টামান বজাত SMS আহিছে কালিৰ ইণ্টাৰভিউৰ কাৰণে CM আত্মনিৰ্ভৰশীলৰ কাৰণে। চ' SMS কৰিলে, SMSটো চালোঁ আৰু তেনেকৈ মোৰ ফোন কৰা নাছিলে। আৰু SMSটো চাই এটা পাৰ্চনেলভাৱে ফোন মানে DC অফিচৰ ফালৰ পৰা পাৰ্চনেলভাৱে SMS কৰিছে। আৰু মই পাৰ্চনেলভাৱে বাইদেউগৰাকীক ফোন কৰিলোঁ। বাইদেউগৰাকীয়ে ক'লে তুমি দেৱজিৎ লয়িং হয়নে? হয় বুলি ক'লোঁ। বাইদেৱে মোক ক'লে যে তুমি কালি 10টা বজাত ৰিপৰ্টিং টাইম দিয়া আছে, মেছেজতো তেনেকৈ আহিছে, তুমি আহি যোৱা CM আত্মনিৰ্ভৰশীলৰ ইণ্টাৰভিউৰ কাৰণে। চ' ফ্ৰেণ্ডসকল, কালি মই এতিয়া বৰ্তমান গাড়ীত বহি আছোঁ। হাফলঙত আছোঁ যিহেতু মই ডিমাহাছাও ডিষ্ট্ৰিক্টত। তেতিয়া মই নাইট চুপাৰত বহি আছোঁ। কালি মৰ্ণিং পাম। চ' কালি ইণ্টাৰভিউ দিয়াৰ পাছতে মই আপোনালোকক ক'ব পাৰিম আচলতে কি সুধিছে। মোক ক'লে যে ডকুমেণ্টছবিলাক লৈ আনা। মই মেমক ক'লোঁ যে মোৰ ডকুমেণ্টছ নাই, বৰ্তমান মোৰ ঘৰত আছে। তোমাৰ যিয়ে ডকুমেণ্টছ আছে লৈ আহিব দিছে। চ' জেৰক্স কপি লাগিব আৰু বিজনেছ প্লেনিংটো আমি কৰিছিলে। বিজনেছ প্লেনৰ এই ডকুমেণ্টছখিনি লাগিব। মই একচুৱেলি ফিগাৰিঙৰ ওপৰত কৰিছিলোঁ, ফিগাৰিং ফৰ মোৰ বিজনেছ প্লেন। চ' ফিগাৰিঙৰ ওপৰত মোৰ এইখিনি সুধিব পাৰে আৰু ডকুমেণ্টছখিনি লৈ গৈছোঁ বিজনেছ প্লেনৰ আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্টছখিনি জেৰক্স কৰিম আৰু অৰিজিনেলখিনি চেক কৰিব। চ' আপোনালোকক কালি ফাইনেল ৰিজাল্টটো কি সুধিব আপোনালোকক দেখাই আছোঁ। চ' আজি মই CM আত্মনিৰ্ভৰশীল অসমৰ ইণ্টাৰভিউ দিবলৈ গৈ আছোঁ। বাই। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।